নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ৪৫০০ LPUP শিক্ষক পদৰ তৃতীয় পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সেইখিনি কেতিয়া হ'ব, লগতে কিমান প্ৰাৰ্থীৰ নাম আহিব আৰু অনুপস্থিত আমাৰ যি এইকেইদিন আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, ইয়াত অনুপস্থিত কেণ্ডিডেট কিমান আছে, আমাৰ যিখিনি প্ৰেজেণ্ট নাই কিমান কেণ্ডিডেট প্ৰেজেণ্ট নাইকিয়াকৈ আছে, লগতে কাট অফ বাঢ়িব নেকি তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ ২৮ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈকে চলিব। আমাৰ বৰ্তমান প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট যি মেধা তালিকা সেইসমূহ পাব্লিছ হ'ল। আপোনালোকৰ বহু সংখ্যৰে নাম আহিছে আমাৰ যিখন প্ৰথম আৰু দ্বিতীয় মেধা তালিকাত, আৰু বহু সংখ্যক কেণ্ডিডেটৰ নাম অহা নাই। বহুতৰ স্ক'ৰ ভাল আছে, কিন্তু তেওঁলোকৰ 60ৰ ওপৰত স্ক'ৰ আছে, 65, 66, 64 তেনেকুৱা স্ক'ৰ থকাৰ স্বত্তেও তেওঁলোকৰ আমাৰ যি প্ৰথমখন আৰু দ্বিতীয়খন ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল সেইখনত তেওঁলোকৰ নাম অহা নাই। আমাৰ যিখন তৃতীয় ভেৰিফিকেশ্যন লিষ্ট আছে সেইখনত তেওঁলোকৰ নাম আহিব, নিশ্চয় আহিব, কাৰণ তেওঁলোকৰ স্ক'ৰ যিহেতু ভালেই 60ৰ ওপৰত আছে, সেই হিচাপৰ পৰা তেওঁলোকৰ নাম আমাৰ যিখন তৃতীয় ভেৰিফিকেশ্যন লিষ্ট সেইখনত আহিব। এতিয়া কথাটো হ'ল তৃতীয়খন ভেৰিফিকেশ্যন লিষ্ট কেতিয়া পাব্লিছ হ'ব। আমাৰ কেতিয়া পাব্লিছ হ'ব বুলি ক'বলৈ যাওঁতে আমাৰ প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে, আৰু আপোনালোকৰ আমাৰ প্ৰথম যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আহিছিলে সেইখনৰ ভেৰিফিকেশ্যন ইতিমধ্যে সমাপ্ত হৈছে। আমাৰ যিখন দ্বিতীয়খন পাব্লিছ হৈছিলে সেইখনৰ আৰু ভেৰিফিকেশ্যন চলিব আপোনালোকৰ ৩ তাৰিখলৈকে, ১ তাৰিখৰ পৰা ৩ তাৰিখলৈকে চলিব। আৰু আমাৰ যিখিনি কেণ্ডিডেটে প্ৰেজেণ্ট থাকিব নোৱাৰিলে, যিখিনিৰ ব্যক্তিগত অসুবিধাৰ কাৰণে তেওঁলোকে হয়তো কিবা ইমাৰ্জেঞ্চিৰ কাৰণে যোনসকলে আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলৈ নগ'ল, তেওঁলোকক এটা সুবিধা দিয়া হৈছে, তেওঁলোকে ৪ তাৰিখে গৈ তেওঁলোকৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কৰিব। এতিয়া আমাৰ যি তৃতীয়খন মেধা তালিকা আহিব সেইখনৰ আপোনালোকৰ ৬ তাৰিখলৈকে যিহেতু ভেৰিফিকেশ্যন আছে বুলি কৈছে, হয়তো বাঢ়িব পাৰে ডেটটো। আমাৰ 6 তাৰিখ প্ৰথম যিখন নটিচ আহিছিলে সেইখনৰ 6 তাৰিখলৈকে আছিলে, 6 তাৰিখৰ ভিতৰত সমাপ্ত কৰাৰ কথা আছিল যদিও হয়তো বাঢ়ি যাব পাৰে, আপোনালোকৰ ৭-৮ তাৰিখমানলৈকে হ'বগৈ পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন। যিহেতু এতিয়াও আমাৰ যি তৃতীয় ভেৰিফিকেশ্যন লিষ্টখন পাব্লিছ হোৱা নাই, আপোনালোকৰ তৃতীয় ভেৰিফিকেশ্যন লিষ্ট আজি আমাৰ ফেব্ৰুৱাৰী ২ তাৰিখ, আপোনালোকৰ আজি হয়তো ৰাতিৰ ভিতৰত নহ'লে আমাৰ ৩ তাৰিখে ইয়াৰ যি ভেৰিফিকেশ্যন আপোনালোকৰ ৩ ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ যি তৃতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট সেইখিনি পাব্লিছ হ'ব। কাৰণ এদিন আগত পাব্লিছ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ যিসকলে ভেৰিফিকেশ্যন কৰিবলৈ যাব সেইসকলে সাজু হ'ব পাৰিব। গতিকে আপোনালোকৰ আজি পাব্লিছ হৈ কালিয়ে তেওঁলোকে ভেৰিফিকেশ্যনৰ কাৰণে নামাতে, গতিকে আপোনালোকে এদিনৰ আগতে তেওঁলোকে যিখন লিষ্ট সেইখন পাব্লিছ কৰিব। ৩ তাৰিখৰ ভিতৰত আপোনালোকে যিখন তৃতীয় ভেৰিফিকেশ্যন লিষ্ট পাই যাব। ৩ তাৰিখৰ ভিতৰত যদি নাপায় তেনেহ'লে আমাৰ যি ভেৰিফিকেশ্যন সেইটো আগুৱাই যাব, আপোনালোকৰ ৭-৮ তাৰিখ মানে হয়তো 10 তাৰিখমানলৈকে থাকিব পাৰে। আমাৰ এটা আপোনালোকৰ নিউজ পাইছিলোঁ, আমাৰ 10 ফেব্ৰুৱাৰী তাৰিখে যি প্ৰভিজনেল মেৰিট লিষ্ট সেইসমূহ পাব্লিছ হ'ব বুলি এটা বাতৰি পাইছিলোঁ। সেইটো কিমান সত্য এতিয়ালৈকে গম পোৱা হোৱা নাই, হয়তো নহ'বও পাৰে বা সত্য হ'ব পাৰে। আমাৰ যি ৪৫০০ LPUP শিক্ষক পদ আছে সেইখিনিৰ নিযুক্তি আপোনালোকৰ আমাৰ মুখ্যমন্ত্ৰীয়ে যিহেতু নিউজৰ আগত কৈছে ২৭ ফেব্ৰুৱাৰীৰ আগত ইয়াৰ যি ৪৫০০ LPUP শিক্ষক পদ আছে সেইখিনিৰ কাম সম্পন্ন কৰাৰ কথা কৈছে। মই আপোনালোকক আগতে কৈছিলোঁ ইয়াৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইখিনি ২৬ ফেব্ৰুৱাৰীত দিব বুলি এটা তথ্য পোৱা গৈছিলে, গতিকে সেইটো সত্যই হ'ব লাগে, কাৰণ সেইটো এটা খুব ডাঙৰ এটা গ্ৰুপত সেই কথাটো আপোনালোকৰ আলোচনা হৈছিলে। গতিকে ২৬ ফেব্ৰুৱাৰী তাৰিখটোৱে হয়তো কনফাৰ্ম হ'বগৈ আমাৰ যি ৪৫০০ পোষ্ট আপোনালোকৰ LPUP শিক্ষক পদ সেইখিনিৰ নিযুক্তি এপইণ্টমেণ্ট এটা ২৬ তাৰিখে। আজি আপোনালোকে গমেই পালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে আপোনালোকক ২৭ ফেব্ৰুৱাৰীৰ আগত আমাৰ ৫,০০০ নিযুক্তি দিব, তাত আপোনালোকৰ ৪৫০০ LPUP শিক্ষক পদৰ কথাও যিহেতু তেখেতে কৈছে, আপোনালোকে ২৬ তাৰিখে নাপালেও আপোনালোকে ২৭ তাৰিখৰ ভিতৰত এইখিনিৰ যি নিযুক্তি আপোনালোকে মুঠতে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি পাই যাব।
তৃতীয় ভেৰিফিকেশ্যন লিষ্ট যোনসকলে সুধি আছিলে কেতিয়া আহিব গতিকে আপোনালোকে 3 তাৰিখলৈকে ধৈৰ্য ধৰক। আমাৰ 3 তাৰিখ, আপোনালোকৰ আজি 2 তাৰিখ হ'লেই। আপোনালোকে 3 তাৰিখৰ ভিতৰত আপোনালোকে যিখন তৃতীয় নম্বৰ ভেৰিফিকেশ্যন লিষ্ট সেইখন আপোনালোকে পাই যাব। আৰু তাত আপোনালোকৰ 2300 কেণ্ডিডেটৰ নাম সেইখন ভেৰিফিকেশ্যন লিষ্টত আহিব। গতিকে আপোনালোকৰ যোনসকলৰ এটা ভাল মাৰ্ক থাকোঁতেও তেওঁলোকৰ নাম যদি অহা নাই, তেওঁলোকৰ নাম আপোনালোকৰ তৃতীয় নম্বৰ যিখন ভেৰিফিকেশ্যন লিষ্ট সেইখনত আপোনালোকৰ নাম আহিব। আৰু মই যিটো তথ্য ক'লোঁ আপোনালোকক 10 তাৰিখৰ ভিতৰত প্ৰভিজনেল মেৰিট লিষ্ট আহিব বুলি, যদি সেইটো সত্য হয়, সেইটো সত্য হ'ব লাগে এক ফালৰ পৰা চাবলৈ গ'লে। যদি আপোনালোকৰ 10 তাৰিখে প্ৰভিজনেল মেৰিট লিষ্ট আহে, তেনেহ'লে আপোনালোকৰ 8 তাৰিখৰ বা 7 তাৰিখৰ আগত ইয়াৰ ভেৰিফিকেশ্যন হৈ যাব। আমাৰ 6 তাৰিখে যিটো ডেট দিছে হয়তো 2-এদিন আগুৱাই যাব পাৰে, কাৰণ আপোনালোকৰ তৃতীয় নম্বৰ যিখন তালিকা সেইখন পাব্লিছ হোৱাই নাই। সেইফালৰ পৰা মই কৈছোঁ যে 6 তাৰিখ হয়তো 7-8 তাৰিখে পাবগৈ পাৰে। 10 তাৰিখৰ ভিতৰত হয়তো প্ৰভিজনেল যিখন মেৰিট লিষ্ট সেইখন পাব্লিছ হোৱাৰ কথা যিহেতু শুনা পাইছোঁ, সেইটো সত্য নহয়, অফিচিয়েল ন'টিফিকেশ্যন নহয়। সেইকাৰণে আপোনালোকক কনফাৰ্ম হিচাপে কোৱা নাই যে 10 তাৰিখে আহিব প্ৰভিজনেল মেৰিট লিষ্ট। এইটো আনঅফিচিয়েল। যিহেতু বহুতে কমেণ্ট কৰি আছিলে কাট অফ এইবাৰ বাঢ়িছে বুলি। কাট অফৰ কথা আপোনালোকে এতিয়াই গম নাপায়, কাৰণ কাট অফ আমাৰ বহু কেণ্ডিডেট আপোনালোকে কমেণ্টবিলাক চাই হয়তো কৈছে আমাৰ বহুতৰে 65, 60, কিছুমানে এনেই কমেণ্টত লিখি দিয়ে মোৰ 65 আছে, 66 আছে, নাম অহা নাই, কিছুমানে এনেই লিখে। গতিকে আপোনালোকে সেইফালৰ পৰা আপোনালোকে ভয় নাখাব যে আপোনালোকৰ কাট অফ বাঢ়িব 65, 66 থাকিলে। হয় 2-এজনৰ অহা নাই, আপোনালোকৰ 60ৰ ওপৰত থকা অহা নাই বহুতৰে, কিন্তু তেওঁলোকৰ নাম আহিব আমাৰ যিখন তৃতীয় ভেৰিফিকেশ্যন লিষ্ট। সেই বুলি আপোনালোকে ভয় খাব নালাগে যে কাট অফটো বহুত বেছি বাঢ়িব, কাৰণ অনুপস্থিত কেণ্ডিডেটৰ সংখ্যা বহুত আছে। আপোনালোকৰ প্ৰথম দিনাখিনিয়ে ভালেমানখিনি কেণ্ডিডেট অনুপস্থিত হৈছে। কাৰণটো মই আপোনালোক আগৰ ভিডিঅ'ত কৈছোঁৱেই। কিছু সংখ্যকে 5500 LPUP শিক্ষক পদত নিযুক্তি পালে, আৰু বহুতে এইখিনিৰ উইথড্ৰ কৰা নাই। নকৰাৰ কাৰণ তেওঁলোকে LPত হয়তো নিযুক্তি পাইছিলে, হয়তো আমাৰ যি 4500 যদি UPত ছিলেকশ্যন হয়, সেই আশাত হয়তো তেওঁলোকে উইথড্ৰ কৰা নাই। আৰু বহু সংখ্যকে কি হৈছে, আমাৰ যি GTP আপোনালোকৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট তাতো পাইছে, তেওঁলোকেও উইথড্ৰ কৰা নাই। টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত যোনসকল ছিলেকশ্যন হৈছে, লগতে আমাৰ ADRE SLRCৰ যিখিনি এপইণ্টমেণ্ট হৈ গ'ল, তাতো বহু সংখ্যক কেণ্ডিডেটে নিযুক্তি পাইছে। আৰু আমাৰ যি আছাম পুলিচৰ SIকে ধৰি ABUBৰ নিযুক্তি হৈ গ'ল, তাতো বহু সংখ্যক কেণ্ডিডেটে পাইছে। আৰু সেইসকলে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত অহা নাই, আৰু কিছুমানে ইমাৰ্জেঞ্চিৰ কাৰণেও অহা নাই। আৰু সকলোৱে যে চাকৰি পাই অহা নাই তেনেকুৱা নহয়, কিছুমানৰ কিবা ব্যক্তিগত অসুবিধাৰ কাৰণে হয়তো তেওঁলোক অহা নাই। আৰু এইফালৰ পৰা চাবলৈ গ'লে আমাৰ যিহেতু কেণ্ডিডেট আপোনালোকৰ 2:3 ৰেচিঅ'ত মতা হৈছে। আপোনালোকৰ 2টা পষ্টৰ এগেইনষ্টত 3জন কেণ্ডিডেট মতা হৈছে, আৰু বহুতো কেণ্ডিডেট যিহেতু অনুপস্থিত আছে, গতিকে আপোনালোকৰ কাট অফটো নাবাঢ়ে। আপোনালোকে যি 5500 তেনেকুৱাই ধৰি থওক, আপোনালোকে কমাই ধৰিব নালাগে, কাৰণ 5500ৰ নিচিনাকৈ আপোনালোকে কাট অফটো ধৰি থওক। আপোনালোকৰ 2-এখন ডিষ্ট্ৰিক্টত হয়তো কমিব পাৰে, আপোনালোকৰ 2-1 নম্বৰ আমাৰ কিছুমান ডিষ্ট্ৰিক্টত, কিন্তু আপোনালোকে হ'লেও আপোনালোকৰ যি 5500 LPP শিক্ষকপদৰ নিযুক্তি হৈ গ'ল, সেই কাট অফটোকে আপোনালোকে ধৰি থ'ব পাৰে। আপোনালোকৰ যদি নম্বৰবিলাক ঠিকেই আছে, তেনেহ'লে সেই হিচাপতে আপোনালোকে কাট অফটো ধৰি থ'ব পাৰে। মই নেক্সট ভিডিঅ'ত আপোনালোকক কাট অফৰ বিষয়ে আপোনালোকৰ ভেৰিফিকেশ্যনখিনি কমপ্লিট হৈ যাওক, আপোনালোকৰ সকলোৰে ভেৰিফিকেশ্যন হৈ যাওক, তাৰপিছত আপোনালোকক এটা কাট অফৰ ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ ইমানখিনিয়ে আছিলে। ধন্যবাদ।